নমস্কাৰ জিএ কলেজ ছাত্ৰীয়ে 2024 চনত আসাম পলিটেকনিক বা 3 বছৰীয়া যেটো ডিপ্লোমা ইঞ্জিনিয়াৰিং আছে হেতত এডমিশন লম বুলি ভাবিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো এটা মোষ্ট ইম্পৰ্টেন্ট এটা ভিডিঅ' হ'ব কাৰণ আগৰ ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিছিলো যে কেনেকৈ এপ্লাই কৰিব লাগে কি ডকুমেন্টছ আপলোড কৰিব লাগে তাত মই জেনাৰেল হিচাপে মই আপলোড কৰিছিলো আপোনালোকক মই দেখুৱাইছিলো এপ্লাই কৰি দেখুৱাইছিলো যে কি আপলোড কৰিব লাগে কিন্তু মই এতিয়া আপোনালোকক দেখুৱাম বা আপোনালোকক এটো জনাম যে কাষ্ট ক্যাটাগৰী ওয়াইজ কি লাগিব আপোনালোকে ইয়াতে কি আপলোড কৰিব লাগিব লগতে আপোনালোকে যদি পিআৰসি এনসিএল কাষ্ট সাৰ্টিফিকেট এডব্লিউএছ সাৰ্টিফিকেট যদি আপোনাৰ নাই তেনেহলে আপোনালোকে কি কৰিব লাগিব অনলাইন তাত আপোনালোকে কি সাবমিট কৰিব লাগিব কি বস্তু আপোনালোকে আপলোড কৰিলে আপোনাৰ এটো হৈ যাব যদি আপোনালোকে এক ধৰণৰ ৰিসিভ বা এপ্লাই কৰা নাই তথাপিও আপোনালোকৰ হৈ যাব এনএক্সাৰ বিলাক আছে তো আপোনালোকে কোনটোৰ বিপৰীতে কোনটো এনএক্সাৰ আছে আপোনালোকে কেনেকৈ এইবিলাক ফিল আপ কৰিব আৰু কোনটো কেনেকৈ আপোনালোকে এনএক্সাৰ বিলাক আপোনালোকে লাভ কৰিব কৰপৰা ডাউনলোড কৰিব তো গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই ভিডিঅ'ত তো ভিডিঅ'টো আপোনালোকে বনাই চাই থাকিব তো আপোনালোকে যেটো ডিটি অফিচিয়েল ওয়েবসাইট তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব বা নাইবা আপোনালোকে ডাইৰেক্টলি সমৰ্থ পোৰ্টেলৰ আন্ডাৰত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব তো ইয়াতে মই আপোনাক কৈ দিছো প্ৰথমতে যে আপোনালোকে কি আপলোড কৰিব লাগে তো প্ৰথমতে মই আপোনাক কৈ বিচাৰিছো আপোনালোকে পাসপোৰ্ট সাইজৰ আপোনালোকে ফটো আপলোড কৰিব লাগিব মনত ৰাখিব সাইজটো দিয়া আছে আপোনালোকে 10 KB ৰ পৰা আপোনালোকে 500 KB ইয়াৰ ভিতৰতে হ'ব লাগিব যদি আপোনালোকে এই সাইজটো মিলাব পৰা নাই আমাৰ লগত কন্টাক্ট কৰিব পাৰে মই আপোনাক সাইজটো মিলাই দিম হোৱাটছআপ ডিসক্ৰিপশনত সব হোৱাটছআপ নম্বৰ আছে কন্টাক্ট কৰিব নিশ্চয় মই আপোনাক এটো সাইজটো মিলাই দিম নেক্সট আপোনাক আপলোড কৰিব লাগিব আপোনাৰ সিগনেচাৰ ইয়াৰ পিছত যিকোনো এটা আইডি কাৰ্ড আপোনাক দিব পাৰে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ আইডি পাসপোৰ্ট যিকোনো এটা আপোনাক দি দিলে হৈ যাব বেংকৰ পাসবুক দিলেও হৈ যাব ইয়াৰ পিছত আপোনাক আপলোড কৰিবৰ অপচন আহিব পিআৰসি এইখিনি আপোনাক আপলোড কৰি দিলে হৈ যাব ইয়াৰ পিছত আপোনাকৰ যেটো এসএসএলসি ডকুমেন্টস আছে সার্টিফিকেট মার্কশিট হেতু আপোনাক আপলোড কৰিব লাগিব যদি কোনোবা হাই সেকেন্ডাৰী পাস কৰিছে হাই সেকেন্ডাৰী আপোনাক মার্কশিট সার্টিফিকেট এপ্লাই কৰি আপোনাক তাতে আপলোড কৰাৰ অপচনটো আছে যদি বিচাৰে আপলোড কৰিম আৰু যদি নিবিচাৰে যে আপলোড নকৰি তথাপিও হৈ যাব ইয়াৰ বিপৰীতে আৰু আপোনালোকৰ হেৰি সার্টিফিকেট বিচাৰিছে যে যিসকলৰ কাষ্ট আছে এসসি ওবিসি ওবিসি এমওবিসি তেওঁলোকৰ কাষ্ট সার্টিফিকেট লাগিব যদি এনসিএল আছে ওবিসি এমওবিসি তেওঁলোকৰ এটো কাষ্ট যেটো এনসিএল আছে হেতু তেওঁলোকৰ আপলোড কৰিব লাগিব যিকল ডিফেন্স পাৰ্সনৰ হয় তেওঁলোকৰ এটো ডিফেন্স পাৰ্সন সার্টিফিকেট হেতু লাগিব যদি ৰিটায়াৰ্ড পাৰ্সনৰ হয় তেনেহলে যেটো কোটা আছে হেতু যদি আপুনি এপ্লাই কৰিব বিচাৰে বা আপুনি হেতু যদি কোটাত আপোনাৰ ভিতৰ পৰে তেনেহলে হেতুৰ কাৰণে যেটো সার্টিফিকেট হেতু লাগিব টাই আহম ৰাজবংশ কোচ ৰাজবংশ যিবিলাক আছে তেওঁলোকৰ এইবিলাক সার্টিফিকেট আছে কাষ্ট সার্টিফিকেট হেবিলাক তেওঁলোকক আপলোড কৰিব লাগিব তো এতিয়া আপোনালোকক মই ক'ব বিচাৰিছো যে যদি আপোনালোকৰ এইবিলাক নাই তেনেহলে আপোনাক কি কৰিব লাগিব ইয়াতে চাওক যদি আপোনাৰ পিআৰসি টো নাই পিআৰসি টো আপোনালোকে এপ্লাই কৰক এপ্লাই কৰিলে ৰিসিভ দি আপোনালোকে আৰু এনএক্সাৰ আছে এটো ফিল আপ কৰিব লাগিব এনএক্সাৰ টো আপোনালোকে কত কেনেকুৱা হ'ব মই আপোনাক দেখুৱাই আছো এটো হল এনএক্সাৰ 3 ইয়াতে আপোনালোকৰ যদি এটো হল পিআৰসি বিপৰীতে দিয়া আছে এটো পিআরসি যদি পিআরসি নাই তেনে কাউন্সিলিং সময়ত আপোনালোকে এটো জমা দিলে হৈ যাব ডকুমেন্টস ভেৰিফিকেশন সময়ত আপোনালোকে যদি এতে নিজৰ নাম লিখিব চন্দ্ৰটা লিখিব ইয়াতে ভিলেজ নেম মৌজা পিওপিএস ডিস্ট্ৰিক্ট এইখিনি লিখিব এইখিনি লিখি দিয়াৰ পিছত আপোনালোকে তলফালে যাব তলফালে গলে আপোনালোকে দেখিব লাগিব ইয়াতে ডেট সিগনেচাৰ এতে নেম অফ দা ক্যান্ডিডেট ইয়াতে আছে এইখিনি আপোনালোকে ফিল আপ কৰিলে হৈ যাব এনসিএলৰ হলনি কি দি আছে সেইখিনি হেতু চাওক যিসকল এনসিএল নাই তেওঁলোকৰ বাবে এটো ফিল আপ কৰিব লাগিব যদি এপ্লাই কৰা অতি সোনকালে এপ্লাই কৰিলে আপোনালোকে ৰিসিভ পাই যাব ৰিসিভ দি কাম কৰিব আৰু এটা ডিক্লাৰেচন বুলি দিয়া আছে এনসিএল নন ক্ৰিমিনেল লয়াৰ এটো দিয়া আছে তো ইয়াতে শ্ৰীমতী নাম লিখিব চন্দ্ৰটা লিখিব একে ধৰণে ইয়াতে ভিলেজ বা টাউন লিখিব মৌজা ইয়াতে পিওপিএস ডিস্ট্ৰিক্ট এইখিনি লিখিব লিখাৰ পিছত আপোনালোকে তলফালে যাব তাতে আপোনালোকে সিগনেচাৰ লাগিব ডেট সিগনেচাৰ আৰু ইয়াতে নেম অফ দা ক্যান্ডিডেট এইখিনি লিখিব লাগিব এইখিনি লিখিলে আপোনালোকে এটো আপোনাৰ যেটো এনসিএল আছে হেতু কাৰণে হৈ যাব ইয়াৰ পিছতে যিসকল ইডব্লিউএছ ইউজ কৰিছে হয়তো উলিওৱা নাই এপ্লাই কৰিছে প্ৰসেছত আছে তেওঁলোকৰ বাবে এটো হয় ইডব্লিউএছ এনএক্সাৰ 3 ইয়াতে বি ডিক্লাৰেচন বুলি দিয়া আছে ইডব্লিউএছ সাৰ্টিফিকেট তো তেওঁলোকে ইয়াতে এটো ফিল আপ কৰি দিলেও এটো হৈ যাব যিখিনি আগত মই কৈছে নাম সন ডটাৰ ভিলেজ মৌজা ইয়াতে পিপিএস ডিস্ট্ৰিক্ট এইখিনি দিব আৰু তলত আপোনালোকে ডেট সিগনেচাৰ আৰু ক্যান্ডিডেটৰ সিগনেচাৰ আপোনালোকে ইয়াতে লিখি দিলে হৈ যাব এতে নিশ্চয় আপোনাক বুজি পাইছে কি আপলোড কৰিব লাগিব ফটো সিগনেচাৰ কাৰ্ড আইডি কাৰ্ড পিআরসি মেট্ৰিকৰ ডকুমেন্টস কাষ্ট সার্টিফিকেট এনসিএল এইবিলাক যদি ডিফেন্স ৰিটায়াৰ্ড পাৰ্সন হয় তেওঁলোকৰ ডকুমেন্টস লাগিব সাইজটো যদি মিলাব নোৱাৰে আমাৰ লগত কন্টাক্ট কৰিব পাৰে মই এইবিলাক কৰি দিম যদি এপ্লাই কৰি দিব লাগে তথাপি আপোনাক কন্টাক্ট কৰিব পাৰে মই এপ্লাই কৰি দিম ইয়াৰ পিছত
যিটো PRC NCL EWS যদি উলিওৱা নাই বা এপ্লাই কৰিছে প্ৰচেছ আছে তেওঁলোকে আণ্ডাৰটেকিং যিবিলাক এনেক্সাৰ দি আছে সেইবিলাক তেওঁলোকে ফিল আপ কৰি দিলেও হৈ যাব, তেওঁলোকে এডমিশ্যনটো হ'ব পাৰিব। আৰু PRCৰ ক্ষেত্ৰত 30 দিনৰ এডমিশ্যনৰ পিছত 30 দিনৰ ভিতৰতে PRCটো কলেজত ছাবমিট কৰিব লাগিব। তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া ডকুমেণ্টছৰ ওপৰত। যদি কিবা বুজি পোৱা নাই আপোনালোকে তেনেহ'লে কমেণ্ট কৰিব, নিশ্চয় মই আপোনাৰ কমেণ্টৰ এনচাৰ দিম। তো চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰি দিব পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সকলোতকৈ আগত পোৱাৰ বাবে।